नमस्कार, आप देख रहे हैं ओपन बुक भारत। शिवसागर में विधायक अखिल गोगोई का संवाद मेल। बाढ़ पीड़ितों को 10 लाख रुपए सहायता की मांग। शिवसागर से अपर्णा भराली की खास रिपोर्ट। शिवसागर में विधायक अखिल गोगोई ने आज एक संवाद मेल आयोजित कर बाढ़ से प्रभावित है शिवसागर विधानसभा क्षेत्र के प्रत्येक घर को 10 लाख रुपए की आर्थिक सहायता दिए जाने की मांग की। उन्होंने सरकार से अपील की है कि बाढ़ पीड़ित परिवारों को तत्काल राहत मुहैया कराई जाए। গৌৰীসাগৰৰ পৰা জাজিলৈকে ৰিগেল এইফালে যিকেইটা আছে খিচিৰি এসাঁজ এতিয়ালৈকে খুওৱাৰ বাহিৰে একো কৰা নাই। এখন ডাম্পাৰত চাৰিঙৰ পৰা দিশমুখলৈকে ভৰা ছাগলী ৭৫ যাবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে প্ৰয়োজনীয় ঠাইখিনিত প্ৰয়োজনীয় আকাৰৰ হেৰি নিদিলে, কি কয় কালভাৰ্ট নিদিলে। কৰবাত কৰবাত হয়তো ড্ৰেইন বনাব লাগিছিলে, ড্ৰেইন নবনালে। কৰবাত কৰবাত ওলাই যাবৰ কাৰণে কালভাৰ্ট দিব লাগিছিলে, কালভাৰ্ট নিদিলে, যাৰ কাৰণত এই ঘটনা ঘটিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে NHIDCL আৰু কোম্পানী ৰিগেল বুলি ক'লে, মই কোম্পানীকেইটাৰ নামটো নাজানো, ৰিগেল আৰু যিকেইটা কোম্পানীয়ে কাম কৰিছে তেওঁলোকক অচিৰে তেওঁলোকৰ যি কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি ফাণ্ড 2% দিব লাগে, সেই 2% মই শিৱসাগৰৰ মানুহৰ কাৰণে আৰু যোৰহাটৰ মানুহৰ কাৰণে খৰচ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। থেংক ইউ। কৰি বিশেষ সিচুৱেশ্যন বুলি ঘোষণা কৰিলেহেঁতেন। কেৰেলাত যেতিয়া সাগৰৰ পানী উঠে বা বম্বেত যেতিয়া সাগৰৰ পানী উঠে এনেকুৱা পৰিস্থিতি হয়, তেতিয়া লগে লগে সেইটোক নেশ্যনেল কেলামিটি অৰ্থাৎ ৰাষ্ট্ৰীয় দুৰ্যোগ বা ৰাষ্ট্ৰীয় ডিজেষ্টাৰ, নেশ্যনেল ডিজেষ্টাৰ বুলি লগে লগে ডিক্লেয়াৰ কৰে। আশ্চৰ্যকৰ কথা, অসমৰ ক্ষেত্ৰত যি অষ্টলক্ষ্মীৰ কথা কয়, যি অসমৰ গামোচা পিন্ধি প্ৰধানমন্ত্ৰীয়ে মাজে মাজে ভাওনা কৰে, সেই প্ৰধানমন্ত্ৰীক এতিয়া অসমৰ সব সাংসদে সাক্ষাৎ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছে, ইয়াত বানপীড়িতৰ লগত নেথাকি তেওঁক লগ পাবলৈ গৈছে। হয় তেওঁ লগ দিয়া নাই, লগ দিয়াৰ পাছতো হয়তো সঁহাৰি দিয়া নাই, যাৰ কাৰণত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 2500 টকা কৰাৰ বাহিৰে আৰু একো কথা ক'বলৈ সক্ষম হোৱা নাই। আশ্চৰ্যকৰ ঘটনা। সাক্ষাৎ কৰিব নোৱাৰি, গৃহমন্ত্ৰীক সাক্ষাৎ কৰি আৰু এই গোটেইবিলাকে গামোচা পিন্ধাই, গোটেই এম পি গালে গৈ গামোচা পিন্ধায়ো মৃত পৰিয়ালবিলাকৰ কাৰণে 1 লাখ টকা এটা প্ৰধানমন্ত্ৰীৰ পৰা আনিব নোৱাৰিলে। 1 লাখ টকা এটা আনিব পৰা নাই। এইটো হ'ল আজিৰ দিনটোত কেন্দ্ৰৰ অসমৰ প্ৰতি প্ৰকৃত দৃষ্টিভংগী। আপোনালোকে নিজে কওক যে নিজৰ MP বিলাকে গৈ সাক্ষাৎ কৰাৰ পাছতো যদি অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ড অৰ্থাৎ ৰাইজৰ ডনেশ্যনেৰে তোলা পইচাকেইটাৰ পৰাহে আৰু 5 লাখ টকাকে দিম বুলি ক'বলগীয়া হয়, প্ৰধানমন্ত্ৰীয়ে যদি এটাও টকা ঘোষণা নকৰে, তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীৰ কিবা ইজ্জত দিল্লীত ৰলনে? আমাৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে জনাইছো যে 15,000 টকা নহয়, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকে উঠিছিলো, মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। কথা খাটাং। মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম। কথা খাটাং। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মোৰ অনুৰোধত শিৱসাগৰৰ মানুহৰ কাৰণে 8 কেজিকে চাউলৰ এটা টোপোলা, 2 কেজিকে দাইলৰ এটা টোপোলা, 1 কেজিকে মিঠাতেলৰ এটা টোপোলা, 1 কেজিকে নিমখৰ এটা টোপোলা,
আপুনি মোক দিছে, আমাৰ শিৱসাগৰৰ সমষ্টিৰ ৰাইজৰ কাৰণে দিছে, মই তাৰ কাৰণে আপোনাক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ। এইটো মই কেতিয়াবা যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে নেপালী খুঁটিত, যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে, সেই মানুহকেইটাই নেপালী খুঁটিৰ এইটো অৱস্থা কৰিলে। সিহঁতি কয়লা চিণ্ডিকেট আৰু শিলৰ চিণ্ডিকেট কৰি আমাৰ গোটেই শিৱসাগৰ আৰু চৰাইদেউ ধ্বংস কৰি দিলে। MLA, মন্ত্ৰী, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা 20 কিলোমিটাৰ 21 কিলোমিটাৰ বহল হ্ৰদ তৈয়াৰ কৰি দিছে সিহঁতি। দীঘল 21 স্কোৱাৰ কিলোমিটাৰ 22 স্কোৱাৰ কিলোমিটাৰ ডাঙৰ ডাঙৰ হ্ৰদ কৰি দিছে। তাত সকলো সময়তে পানী জমা হৈ থাকে। কোনোবাটোত পাহাৰটো ওপৰত আছে, ভিতৰটো গোটেইটো গাঁত, তাত পানী জমা হৈ আছে। IMD-য়ে কৈ দিলে, ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ক'তো ডাৱৰ বাৰ্ষ্ট হোৱা নাই। বৰষুণ হৈছে, মই কৈ আছিলোঁ তেতিয়া মোক মানুহে এই অখিলে চবতে উস্তাদি মাৰে বুলি কয়। এতিয়া মানুহে গম পাইছে যে তাত বৰষুণ হৈছিলে 16 ঘণ্টা। আগতেও হয়, কিন্তু এইবাৰ বৰষুণৰ লগত কি হৈ গ'ল, নদী বান্ধকেইটাৰ পানী এৰি দিবলগীয়া হ'ল, ইমান বৰষুণ হৈ গ'ল। 2 নম্বৰ কি হৈ গ'ল, কয়লা খনিবিলাকৰ ডাঙৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে সেইকেইটাই চলায়। এতিয়া নাম চাম ক'বলৈ বেয়া পাইছোঁ আৰু সেইকেইটা একদম ফিল্ডত আছে, মাৰ খাব নহ'লে। কয়লা খানি সুশান্ত বৰগোহাঁই, তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, জয়ন্ত নিদিয়ে তেতিয়াহ'লে মই CM-ৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CM-ক সোধাই নেৰোঁ। মই CM-ক সোধাই নেৰোঁ। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে, আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এইবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু, কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ, উল্টা পুল্টা প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। আজি কেইদিন হৈ গ'ল, 19 তাৰিখৰ পৰা আজি 29 তাৰিখ, 11 দিন হৈছে। আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে, ইহঁতক টিকা চেলাই বেট দিব লাগে, মই কৈ দিলোঁ। তাৰ পাছত যদি এতিয়া অসমক ভাল পাওঁ বুলি কয়, আচৰিত। কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই তেতিয়াহ'লে তেওঁৰ কিবা গণ্ডগোল হৈছে। প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই, তেতিয়াহ'লে সি অসমীয়া নহয়, কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া। তাৰ অসমীয়াত্ব নাই। যি প্ৰকৃত অসমীয়া, নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়